নমস্কাৰ স্বাগতম এয়া হৈছে মিড ডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিজেপি নেতা আক্ৰমণৰ ঘটনাত কটনিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে তিনি কটনিয়ানক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ আৰক্ষীয়ে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌচম মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে মানস কমল নামৰ ছাত্ৰজনক সোধপোছ কৰিছে আৰক্ষীয়ে বিজেপি নেতা বিজয় পাঠককে নহয় এজন ৰেল বিষয়াকো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে কটনৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে সম্প্ৰতি চিকিৎসাধীন হৈ আছে বিজেপিৰ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক আমি আকৌ এবাৰ জনাইছো বিজেপি নেতা আক্ৰমণৰ ঘটনাত কটনিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে তিনি কটনিয়ানক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ আৰক্ষীয়ে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌচম মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে মানস কমল নামৰ ছাত্ৰজনক সোধপোছ কৰিছে আৰক্ষীয়ে বিজেপি নেতা বিজয় পাঠককে নহয় এজন ৰেল বিষয়াকো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে কটনৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে সম্প্ৰতি চিকিৎসাধীন হৈ আছে বিজেপিৰ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক ঘটনা কৰিলে সেইটো আমাৰ দুখ লগা কথা আমি তাকো তাহাঁতক পঢ়িবলৈ পঠাইছোঁ কিন্তু কথা হ'ল সিহঁতে ইয়াত কি কৰিছে কলেজ কৰ্তৃপক্ষ সিহঁতক কি ধৰণে নিয়ন্ত্ৰণ কৰি আছে আমিতো নাজানো সিহঁতক সুধিলে মাক বাপেক হিচাপে আমি সোধোঁ পঢ়া শুনা ঠিকে আছে নে কিবা ডেইলি ফোন নকৰোঁ সিহঁতেতো ভাল বুলিয়ে কয় যদি বাকী হোষ্টেলত আছে সিহঁত আমি আকৌ হোষ্টেলৰ নিয়ন্ত্ৰণত আছে গতিকে ইয়াত কি কৰি আছে তেতিয়া আমি তাৰ পৰা মই এতিয়া ইমান দূৰৰ পৰা আছে গম নাপাওঁ যিটো পৰহি ৰাতি হৈছে অথচ মই কালি ৰাতিলৈকে গম পোৱা গতিকে কোনেও আমাক জনোৱাও নাই গতিকে আমি গমেই পোৱা নাই কিন্তু বাৰে বাৰে এনেধৰণে হোষ্টেলত থকাৰ পিছত মই সেই কথাটো মই নিজেও এজন সচেতন নাগৰিক হিচাপে ময়ো বেয়া পাওঁ এনেকুৱা ঘটনা কৰাটো আৰক্ষীৰ ওচৰত যদি সি কৰিছেও মই তাকো কিন্তু এই কথাটো কৰাটোৰ কাৰণে মই বেয়া পাইছোঁ মই তেখেতৰ ওচৰতো মই দেউতাক হিচাপে দুখ স্বীকাৰ কৰিছোঁ যদি ল'ৰাটো তেওঁ তেওঁ ক্ষমা কৰিছে যদি মই তাত ক'ব পৰা থাকোঁ চেক কৰি দিছে মোবাইল বেটাৰ আপুনি কেছ দিছে কেছ দিছোঁ যোৱাকালি কেছ ল'ৰাকেইটা চিনাক্ত হৈছে নেকি আপুনি চিনাক্ত কৰিছে কোন কোন ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপ আৰু এজন কেতিয়া আপোনাক কেতিয়া মাৰিছিলে পৰহি ৰাতি নাইট ডিউটিত আছিলোঁ মানে এটা অফিচৰ পৰা আৰু এটা অফিচ যাম নাইট ডিউটি কৰিব আপুনি কি ৰেলৰ ষ্টাফ আপোনাৰ ভাল নামটো দীপজ্যোতি দাস ৰিজু দাস কিমানজনমান আছিল ইয়াত 4 to 5 পিপল 4 to 5 কিহৰ কাৰণে লাগিলে কাজিয়াখন এনে ৰখাই দিলে মাৰি দিলে মই কৈছোঁ দাদা চাইডক ডিউটি যাব লাগে কোন হয় তই কিয় যাব লাগে ডিউটি এতিয়া কিহৰ ডিউটি আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিক আছে লাইভত ঋতিক ইতিমধ্যে এজন ছাত্ৰৰ পিতৃৰ ভাষ্য আমি শুনিবলৈ পালোঁ আৰু লগতে ৰেলৱেৰ এজন কৰ্মচাৰীৰ ভাষ্য আমি শুনিবলৈ পালোঁ তেওঁকো আঘাতপ্ৰাপ্ত কৰিছিল প্ৰহাৰ কৰি উদন্ত ছাত্ৰই অধিক তথ্য বিচাৰিছোঁ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে এজনক সোধপোছ চলাই আছে আৰু বহুকেইজন জালত পৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথা আপুনি পূৰ্বৰ বাতৰিত উল্লেখ কৰিছিল প্ৰাঞ্জল বৰ্তমান সময়ত পানবজাৰ আৰক্ষী থানাৰ পৰা তিনিও অভিযুক্ত ছাত্ৰকে লৈ যোৱা হৈছে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু তাৰপিছত আদালতত হাজিৰ কৰি আৰক্ষীয়ে জিম্মাত ল'ব কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যে এই গোটেই ঘটনাত আৰু কিমান লোক জড়িত হৈ আছিল কাৰণ যদি দীপজ্যোতি দাস যিজন ৰেল বিভাগৰ কৰ্মচাৰী আছিল তেওঁক ৰাস্তাত তেওঁলোকে মটৰচাইকেলত থাকোঁতেই ছাত্ৰকেইজনে ৰখাইছিল তেওঁক বিভিন্ন প্ৰশ্ন সুধিছিল আৰু তাৰপিছতে বেয়াকৈ মাৰধৰ কৰিছিল কিছু সময় পূৰ্বে পানবজাৰ এটা দল তেওঁক লগত লৈ ৰেলৱে ষ্টেচনৰ সেই স্থানটো পৰিদৰ্শন কৰিছিল যি স্থানত এই গোটেই ঘটনাটো সংঘটিত হৈছিল তাৰ সমান্তৰালভাৱে যি বিজেপিৰ সাধাৰণ সম্পাদকগৰাকী আছে সেই ঘটনাটো আৰু ছাত্ৰ জড়িত হৈ থকাৰ সম্ভাৱনা আছে আৰু আৰক্ষীয়ে নিশ্চিত কৰিছে যে এই দুয়োটা যি ঘটনা আছে সেই দুয়োটা ঘটনাত এই তিনিজন ছাত্ৰ উপস্থিত আছিল প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল আৰু তেওঁলোকৰ লগত আন কোন কোন জড়িত হৈ আছে এই ক্ষেত্ৰত আৰক্ষীয়ে অনুসন্ধান চলাই আছে হয়তো তেওঁলোকৰ জেৰা সম্পূৰ্ণ হোৱাৰ পিছত পোহৰলৈ আহিব নাম এই গোটেই ঘটনাত আৰু কোন কোন জড়িত হৈ আছে ঋতিক যিহেতু জেৰাকালত এই ছাত্ৰকেইজনে কিবা স্বীকাৰোক্তি দিছে নেকি তেওঁলোকে সুৰাৰ ৰাগীত মত্ত হৈ এই কাম কৰিলে নে আন কিবা কাৰণ সেয়া আৰক্ষীয়ে কিবা কৈছে নেকি আপোনাৰ সন্মুখত চাওক এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই কিছু সময় আগতে আমি ACPৰ লগত কথা পাতিছিলোঁ কিন্তু এই বিষয়ত তেওঁলোকে আনুষ্ঠানিকভাৱে কোনো মন্তব্য বৰ্তমান সময়ত তেওঁলোকে নাৰাখে বুলি তেওঁলোকে জনাইছে আৰু এই ক্ষেত্ৰত জেৰা অব্যাহত আছে আজি আদালতত যেতিয়া লৈ যোৱা হ'ব তাৰ পূৰ্বে বহু প্ৰশ্ন অৱতাৰণা হৈ আছে যে কেনেধৰণে নিশাৰ ভাগত ওলাই গৈছিল বা এই সময়ত তেওঁলোকে সুৰাসক্ত অৱস্থাত আছিল নেকি এই ক্ষেত্ৰত আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ যি স্বাস্থ্য পৰীক্ষা
সময়ত তেওঁলোকৰ ব্লাড এলকহল তেওঁলোকৰ পৰিমাণ আৰক্ষীয়ে নিশ্চিত কৰাৰ কাৰণে তেওঁলোকৰ তেজ সংগ্ৰহ কৰা হৈছে, তেজৰ নমুনা। আৰু ইয়াত পোহৰলৈ আহিব যে তেওঁলোকে যদি সুৰাসক্ত অৱস্থাত আছিল নে নাই। কিন্তু দীপজ্যোতি দাসৰ লগত কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ, যিজন ৰেল বিভাগৰ কৰ্মচাৰী, তেওঁ এটা কথা কৈছে যে তেওঁ সুৰাসক্ত অৱস্থাত তেওঁলোক আছিল নে নাই তেওঁ নাজানে, কিন্তু আটাইকেইজনে চিগাৰেট খাই থকাৰ কথা তেওঁলোক উল্লেখ কৰিছিল। ধন্যবাদ জনাইছোঁ ঋত্বিক এইখিনি তথ্যৰ বাবে। আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তত সকলো পোহৰলৈ আহিব। কিয় বিজেপি এই নেতাগৰাকীক অথবা ৰেলৱেৰ কৰ্মচাৰীগৰাকীক তেওঁলোকে প্ৰহাৰ কৰিছিল, কি তেওঁলোকৰ উদ্দেশ্য আছিল, সকলো কথা স্পষ্ট হ'ব। আৰু হোষ্টেলৰ পৰা নিশাৰ ভাগত কেনেধৰণে ওলাই আহিবলৈ সক্ষম হৈছিল, আমি পৰৱৰ্তী সময়তো বাতৰিখন প্ৰচাৰ কৰি থাকিম। মহাৰাষ্ট্ৰ বিধানসভাত বাটৰ কুকুৰ সম্পৰ্কে আজব আলোচনা। মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শ প্ৰহাৰ জনশক্তি পাৰ্টীৰ মুৰব্বী বাচ্চু কাদুৰ। বাটৰ কুকুৰে সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অসমলৈ কুকুৰ সৰবৰাহৰ পৰামৰ্শ দিছে বাচ্চু কাদুৱে। অসমৰ মানুহে কুকুৰ খায় বুলিও বিতৰ্কিত মন্তব্য কৰিছে নেতাজনে। মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠনৰ পূৰ্বে গুৱাহাটীত বাহৰ পাতি থকা সময়ত অসমৰ মানুহে খাবলৈ হাজাৰ হাজাৰ টকাৰে কুকুৰ কিনাৰ কথা নিজে দেখা বুলিও বিধানসভাত মন্তব্য কৰিছে বাচ্চু কাদুৱে। অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মন্তব্য দিয়া মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ পৰামৰ্শত জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহো। খাদ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাটৰ কুকুৰ অসমলৈ সৰবৰাহ কৰাৰ পৰামৰ্শত তীব্ৰ আপত্তি দৰ্শাইছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে। বিপৰীতে একোটা কুকুৰ 8,000 পৰা 9,000 টকাত কিনি অসমৰ মানুহে খোৱা বুলি বাচ্চু কাদুৱে কৰা মন্তব্যও সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। समिती करा, हे केल्यापेक्षा तुम्ही ऍक्शन प्लॅन जाहीर करा ना. एखादा शहर तुम्ही तशा प्रकारचा प्रयोग करा. जेवढे रस्त्यावर आहे तेवढे उचला आणि आसाममध्ये नेऊन टाका. आसाममध्ये या कुत्र्याला किंमत आहे अध्यक्ष महोदय. किमान हे 8,000 9,000 हजाराले विकतं. नाहीतर माहिती घ्या, माझ्याकडे जे माहिती आहे, आम्ही गुवाहाटीला जाऊन आलो तेव्हा तिथं विचारलं आणि ते सांगत होते का जसे इकडे बोकडे खातात तसे तिकडे कुत्रे खातात. अध्यक्ष महोदय, म्हणून तिथल्या व्यापाराला बोलावून तुम्ही जर याच्यावर उपाययोजना केली तर अध्यक्ष महोदय एका এইটো গৰিহণা নহয়, আচলতে এইটো এটা ডাঙৰ অপমান, আমাৰ গোটেই অসমীয়া জাতিটোক অপমান কৰিছে। তেওঁ যিটো কথা কৈছে বিধানসভাৰ মজিয়াত কৈছে, এখন এটা ইমান এটা ৰেচপেক্টেবল পজিশ্যনত থাকি এখন এটা ঠাইত কৈছে যিটো জেগা আমি সাধাৰণতে এটা পুণ্যভূমি বুলি ভাবো, সেই বিধানসভাৰ মজিয়াত ইমান ডাঙৰ এটা কথা ক'বলৈ তেখেতে সাহস কেনেকে পালে? প্ৰথম কথা। 2 নম্বৰ কথা হ'ল কি তেখেতে জানেনে নাই যে কুকুৰটো খাদ্য তালিকাত নাহে। মিনিষ্ট্ৰীৰ মতে যিখন খাদ্য তালিকা আছে তাত কুকুৰৰ মাংসটো নহয়, গতিকে তেওঁ পঠিয়াই খুৱাবৰ কাৰণে কোন হয়? অসমীয়া মানুহে কুকুৰ খায় বুলি তেওঁ কৈছে। এটা মন্তব্য মই শুনা মতে তেওঁ কৈছে বোলে যে তেওঁ যেতিয়া ৰেডিশ্যন প্লুত আছিলে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেখেতলোকৰ চৰকাৰ গঠনত সহায় কৰি দিছিলে, তেতিয়া তেওঁ আহি পেলাই দেখিছিলে। তেওঁ ট্ৰেডাৰক কণ্টেক্ট কৰিব কৈছে। তেওঁ যদি ট্ৰেডাৰক কণ্টেক্ট কৰিব কৈছে, তেওঁ যদি জানে আমাক দিয়ক, আমি সেই ট্ৰেডাৰকেইজনক ধৰিম, বাকী পুলিচৰ সহায় লৈ আমি সেই ট্ৰেডাৰকেইজনক ধৰি আমি সেই প্ৰক্ৰিয়াটো বন্ধ কৰিম। কাৰণ ইলিগেল ডগ মিট যিটো চলি আছে সেইটোৰ এগেইনষ্টত আমি বছৰ বছৰ ধৰি কাম কৰি আছো। আৰু তাৰপিছত এই মহাৰাষ্ট্ৰৰ পৰা তেখেতে পঠিয়াবৰ কাৰণে বা কমেণ্ট কৰিবৰ কাৰণে কোন হয়? এইটো এটা বিৰাট ডাঙৰ গৰিহণাৰ যোগ্য। আৰু মই অলৰেডি বিভিন্ন সংগঠনৰ লগত কথা পাতিছো, মহাৰাষ্ট্ৰ বেছ আৰু লগতে এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া। আজি দেওবাৰ, গতিকে কাইলৈ চিঠি পঠিয়াই আছো। চাব খুজিছো তেওঁলোকে আইনীভাৱে কি ষ্টেপছ লয়, আৰু লোৱাটো অতি দৰকাৰ। বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ, আপুনি যিহেতু চৰকাৰখন গঠন কৰাত সহায় কৰি দিছিলে, তাৰে প্ৰতিফলন হিচাপে বা তাৰে উপহাৰ হিচাপে আপোনাক এতিয়া কুকুৰ খোৱা মানুহ বুলিয়ে ক'লে, গতিকে কিবা এটা কৰক, এয়াই ক'বলগীয়া। তেওঁ যিকেইটা মন্তব্য দিছে সেইটো তেওঁৰ ওপৰতো একশ্যন ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰি তেওঁক আনিব লাগে। তেওঁ ছ'চিয়েল যোনটো মিডিয়াত যোনটো প্লেটফৰ্ম IT এক্টত তেওঁ যোনটো মানে এটা ষ্টেটৰ বিষয়ে যোনটো তেওঁ কমেণ্টছ কৰিছে, আৰু তেওঁ ইয়াত ক'ত দেখিলে কুকুৰ? আমাৰ ইয়াত অসমৰ মানুহে কুকুৰ মৰম কৰে, কুকুৰ নাখায়। ক'তো আজিলৈকে অসমততো কুকুৰ খোৱাটো মই শুনাই নাই। ইয়াত চবে মানা, মোৰ ঘৰতে এতিয়া আছে, আমি কি কুকুৰ খাওঁ নেকি? চ' সেই কমেণ্টবিলাক দিয়াটো আমাৰ ৰাজ্যৰ অসমীয়া মানুহ হিচাপে আমি বিৰাট
হাৰ্ট হৈছোঁ আৰু তেওঁৰ ওপৰত একদম ইমিডিয়েটলি পুলিচে কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু তেওঁক সেই বিষয়ে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে সেইটো বিষয়ে যদি কোনোবাই গোচৰ দিয়ে সেইটো গোটেই জাতিটোক অসমৰ বেলেগ বেলেগ জাগাৰ যিমানে অসমীয়া মানুহ আছে চবকে তেওঁ তেওঁ জাতিটোক তেওঁ গালি দিছে আৰু সেই বিষয়ে সেইকাৰণে চবৰে ৰাইট আছে চবে এইটো এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু পুলিচে সেইটো অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে কুকুৰৰ চেপ্টাৰটো যি মহাৰাষ্ট্ৰত বিধানসভাৰ মজিয়াত ক'লে যে অসমত ৰাজপথত 8,000-9,000 কুকুৰ পায়, অসমৰ মানুহে কুকুৰ খায় আৰু মহাৰাষ্ট্ৰৰ কুকুৰবিলাকক ইয়ালৈ পঠাই দিব লাগিব। এতিয়া এই কথাখিনি গোটেই উত্তৰ পূৰ্বাঞ্চলক সাংঘাতিক ধৰণে অপমানিত, কিন্তু তাৰ উত্তৰটো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে সোধক। তেখেতৰ আলহী আছিলে, তেখেতে ইমান তেওঁলোকক আলপৈচান ধৰিলে, এইবোৰ বিশেষ বহুত দিন থাকি গ'ল। অসমৰ খানাও খাই গৈছে। তাত হষ্ট কোন আছিলে? তেওঁলোক যে আছিলে হষ্ট আছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেওঁ খুৱাই বুৱাই আলপৈচান ধৰি পঠিয়ালে। এতিয়া অসমৰ মানুহক কুকুৰ খোৱা বুলি গোটেই বিশ্বক বেজ্জতি কৰিলে। এতিয়া মই কি কওঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক সোধক, তেওঁ উত্তৰ দিব। ডিব্ৰুগড় চহৰত বৰলুইতৰ ভয়ংকৰ খহনীয়া। চহৰখনৰ কাছাৰীঘাটত বৰলুইতৰ এই খহনীয়া বাৰিষা নহয়, খৰালিতে হোৱা খহনীয়াত শংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰবাসী। সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকি নামি আহিছে। হঠাতে হোৱা বৰলুইতৰ খহনীয়াই সুৰক্ষা বান্ধ ছিঙি নিলেই ডিব্ৰুগড় চহৰলৈ সোমাই আহিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী। শীঘ্ৰে ব্যৱস্থা নল'লে বাৰিষাত ভয়ংকৰ বিপদৰ আগজাননীত শংকিত হৈছে চহৰবাসী। খহনীয়া সম্প্ৰতি এক প্ৰকাৰ আতংকৰ কাৰণ হৈ পৰিছে ডিব্ৰুগড়বাসীৰ বাবে। আমি আপোনালোকক জনাইছোঁ এয়া ডিব্ৰুগড়ৰ খহনীয়াৰ খবৰ, আৰু এই খহনীয়া ৰোধ কৰাটো অতি প্ৰয়োজন। অৱশ্যে যিমান দূৰ পাৰি চেষ্টা চলোৱা হৈছে, কিন্তু এই চেষ্টা বহু পূৰ্বৰ পৰাই কৰিব লাগিছিল বুলিও ডিব্ৰুগড়বাসীয়ে মন্তব্য প্ৰদান কৰিছে। বৰ্তমান জিঅ' বেগ তাত দিয়া হৈছে আৰু আন যিসমূহ ব্যৱস্থা আছে সেইখিনি কৰা হৈছে। বহুসংখ্যক লোক তাত নিয়োজিত হৈ আছে বৰ্তমান, আৰু উপায়ুক্ত লগতে স্থানীয় বিধায়কগৰাকীয়ে এই সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ আছে। চহৰখনৰ কাছাৰীঘাটত এয়া বৰলুইতৰ খহনীয়া। খৰালিতে হোৱা খহনীয়াত শংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰবাসী, আৰু কিছুদিন পাছতে যিহেতু ভৰ বাৰিষা আহিব, তেতিয়া কি অৱস্থা হ'ব এই অঞ্চলটোৰ। তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে, এই দাবী উত্থাপন কৰিছে ডিব্ৰুগড়বাসীয়ে। এসপ্তাহমানৰ পৰা ইয়াতে কিছুমান কাম চলি আছিল। যোৱাকালি যিটো আমাৰ আপুনি যদি আগলৈ চায়, তাত দুটা ষ্টেজ অলৰেডি ষ্টেবল হৈ গৈছে। কিন্তু এই যিটো আজি যিটো আমি য'ত থিয় হৈ আছোঁ, এই জেগাটোত যোৱাকালি 7টা বজাৰ পৰা এনেকুৱাকৈ খহনীয়া হ'ল, যোনটো আমি পৰিকল্পনাই কৰিব নোৱাৰিছিলোঁ। হঠাৎ হৈ গ'ল বস্তুটো। তথাপি আমি এতিয়া চেষ্টা কৰি আছোঁ যাতে আমি এইটো ষ্টেবল কৰিব। এতিয়া আমি চাওক, এতিয়া প্ৰথমতে আমি জিঅ' বেগটো পেলাই আমাৰ তলৰ যিটো খহনীয়া স্কাৰিং বুলি যিটো কয়, এই স্কাৰিংটো আমি ষ্টপ কৰিব ট্ৰাই কৰি আছোঁ, ষ্টেবল কৰিব ট্ৰাই কৰি। আৰু তাৰপিছত আমি মেগা বেগখিনি আমি পেলাবলৈ আৰম্ভ কৰিম, যাতে এইটো জেগাটো ফিল আপ হৈ গুচি যায়। এণ্ড দেন আমি চিন্তা কৰিব লাগিব যে আমি পৰ্কুপাইন দিওঁ নে নিদিওঁ, কাৰণ পৰ্কুপাইন দিয়াৰ লগে লগে এইটো আকৌ পানীটো ডাইভাৰ্ট হৈ পেলাই ঘূৰি ঘূৰি আকৌ ইয়াতে আহি কৰিব। ডেফিনেটলি আমি চহৰখন বচামেই। আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ, সোনকালে উভতি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। जन औषधि केंद्र
পুনৰ স্বাগতম কাকপথাৰত অত্যাধুনিক পদ্ধতিৰে ডাম্পাৰত টেংকি বনাই অনা সন্দেহজনক ক্ৰুড অইল সহ দুজনক আটক কৰিছে আৰক্ষীয়ে এখন ডাম্পাৰৰ ওপৰত শিল বালি অনাৰ দৰে টেংকিৰ পদ্ধতিৰে আনি থকা অৱস্থাত গাড়ীসহ দুজন যুৱকক আটক কৰিছে কাকপথাৰ আৰক্ষীয়ে তিনিচুকীয়া জীৱন দহতীয়া আৰু খৰ্গজ্যোতি গগৈক আটক কৰা হৈছে বিভিন্ন পদ্ধতিৰে বিগত সময়ছোৱাত ক্ৰুড অইল সৰবৰাহ হৈ আহিছে যদিও ডাম্পাৰত টেংকি বনাই ক্ৰুড অইল সৰবৰাহ কৰা কাৰ্যত স্তম্ভিত হৈ পৰিছে আৰক্ষী এই ঘটনাত কোন কোন জড়িত তাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কোকৰাঝাৰত অনুষ্ঠিত মহাবাথৌ প্ৰাৰ্থনা আৰু খেৰাইৰ আজি অন্তিম দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাৰ্থনাত শান্তি আৰু একতাৰ কামনা কৰা হৈছে তৃতীয় দিনৰ পুৱা সমূহীয়া বাথৌ প্ৰাৰ্থনাৰ পিছতে খেৰাই পূজা সম্পন্ন হয় মহাবাথৌ প্ৰাৰ্থনাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু বড়োলেণ্ড কল্যাণ পৰিষদ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনেশ্বৰ বসুমতাৰী কাৰ্যবাহী সদস্য অনিল বসুমতাৰীৰ উপৰিও বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাথৌ ধৰ্মাৱলম্বী ভক্তপ্ৰাণ ৰাইজ আৰু দেউৰী অৰ্থাৎ পুৰোহিতসকলে ধৰ্মীয় ৰীতি নীতিৰে বিশ্ব শান্তি মানৱ শান্তিৰ বাবে প্ৰাৰ্থনা আগবঢ়ায় এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক সুৰজ বসুমতাৰীয়ে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ বধুভা নগৰস্থিত গ্ৰীণফিল্ডত এই গ্ৰীণফিল্ডত 3 মাৰ্চৰ পৰা 5 মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শান্তি আৰু একতাৰ বাবে মহাবাৰ্থৌ সভাৰ আয়োজন কৰা হৈছিলে মানৱ সমাজৰ শান্তি আৰু মংগলৰ উপৰিও শান্তিৰ প্ৰগতিৰ কাৰণে তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰা হৈছিলে আজি সামৰণি অনুষ্ঠান ইতিমধ্যে আজি সামৰণি অনুষ্ঠান পুৱাৰ বাথৌ প্ৰাৰ্থনা সম্পন্ন হৈছে আৰু এই মুহূৰ্তত মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বাথৌ প্ৰাৰ্থনা ইতিমধ্যে সম্পূৰ্ণ হৈছে তাৰ লগে লগে আৰম্ভ হৈছে যি গ্ৰীণফিল্ড এই গ্ৰীণফিল্ডত খেৰাই পূজা আৰম্ভ হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে কেমেৰা লেন্সত খাম চিফুং চেৰজা চিফুং অৰ্থাৎ বড়োসকলৰ যি বৰঢোল বাঁহী চেৰজা এইবিলাক বজাই তেওঁলোকে দেখুৱাই আছে খন্তেক পিছতে এই খেৰাইৰ যি নৃত্য সেই নৃত্য আপোনালোকে উপভোগ কৰিব আৰু ইয়াৰ জৰিয়তে সমাজত তথা দেশত মানৱ সমাজৰ কল্যাণৰ কাৰণে কি কৰিব পাৰে তেওঁলোকে সেই সন্দৰ্ভত তেওঁলোকে ক'ব আৰু ইতিমধ্যে এই গ্ৰীণফিল্ডৰ যি বাথৌ প্ৰাৰ্থনা সভা সেই মহাপ্ৰাৰ্থনা সভাৰ কাৰ্যসূচী আজি তৃতীয় তথা অন্তিম দিন আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত এয়া এতিয়া চলি আছে খেৰাই পূজা এই খেৰাই পূজাৰ পিছতে যি তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে শান্তি আৰু একতাৰ কাৰণে মহাবাথৌ প্ৰাৰ্থনা সভা সেই বাথৌ প্ৰাৰ্থনা সভাৰ অন্ত পৰিব লগে লগে ইয়াৰ জৰিয়তে সমগ্ৰ বিটিআৰৰ লগতে মানৱ জাতিৰ বিশ্ব শান্তিৰ কাৰণে এই প্ৰাৰ্থনা সভাৰো অন্ত পৰিব শিৱসাগৰৰ গৌৰীসাগৰত অৱস্থিত দেৱীদৌল এতিয়া সংকটৰ কৰাহত কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবে দেৱীদৌলৰ কৰাল এৰি ভাঙি পৰিছে চতিয়া ইটা গৌৰীসাগৰৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু দেৱীদৌলৰ বহিৰ্ভাগত শিলত কটা চাৰিমুখীয়া দেৱদেৱী হাতী ফুল ইত্যাদি বহু অংশও ভাগি গৈছে বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালৰ অন্যতম স্মৃতি তথা স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন গৌৰীসাগৰ দেৱীদৌল বিপদাপন্নৰ দিশে গতি কৰাত জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগক দেৱীদৌল শীঘ্ৰে সংৰক্ষণ কৰিবলৈ দাবী জনাইছে অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ যি আচলতে শিৱসাগৰ মণ্ডলৰ যিসকল দায়িত্বত আছে যিসকল আচলতে বিষয়ববীয়া দায়িত্বত আছে তেওঁলোক সম্পূৰ্ণ অকৰ্মণ্য তেওঁলোকৰ অকৰ্মণ্যতা আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবে আচলতে যি এই শিৱসাগৰৰ গৌৰীসাগৰৰ যি দেৱীদৌলৰ এই যি কৰালসমূহ আঁতৰি ইয়াৰ যি ইটাসমূহ ওলাই পৰিছে ইয়াত আচলতে আহোম যুগতে যি স্থাপত্যৰ যি আচলতে চানেকি আছিলে যি সুন্দৰভাৱে আপোনাৰ ইয়াৰ যি ৱালত কটাৰ যি অংকন আছিলে যিসমূহ ছবি আছিলে দেৱ দেৱীৰ সেইসমূহ আচলতে দিনক দিনে ভাগি ভাগি ইয়াত নষ্ট হৈ গৈছে কিন্তু ইয়াৰ পিছতো আচলতে যি বিষয়ববীয়া আছে যিসকল দায়িত্বশীল বিষয়া আছে তেওঁলোকে কিন্তু যি তেওঁলোকৰ সম্পূৰ্ণৰূপে দায়িত্ব জ্ঞানহীনতাৰ আচলতে চানেকিয়াত দাঙি ধৰিছে সেয়ে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে ইয়াত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকে যাতে ইয়াক উচিত সংৰক্ষণৰ আচলতে সুব্যৱস্থা গ্ৰহণ কৰক ইয়াৰ অন্যথা কিন্তু সদৌ টাইম ছাত্ৰ সন্থাই তেওঁলোকৰ বিৰুদ্ধে কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম
বোকাখাতৰ দসুতিবুহ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আলামী অঞ্চলত গড়ৰ মুক্ত বিচৰণ গড়ৰ মুক্ত বিচৰণৰ ফলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত অতি খঙাল হৈ ঘূৰি ফুৰা গড়টোৱে সঘনাই সলনি কৰিছে স্থান গড়টো জনাঞ্চললৈ ওলাই অহাত আতংকিত হৈ পৰিছে গঞা ৰাইজ গড়টোৱে বিস্তৰ ক্ষতিসাধন কৰিছে খেতিপথাৰ বন বিভাগক অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি গড়টোক পুনৰ কাজিৰঙালৈ উভতাই পঠাবলৈ আহ্বান জনোৱা হৈছে অন্যথা যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকা আছে হয় গড়টো কেইবাদিনো ধৰি আমাৰ গোটেই হেৰিয়াখনত সন্ত্ৰাস চলাই আছে বৰোদানৰ ছিজন এতিয়া আমি নিউজ মনেৰে খেতি কৰিব পৰা নাই আমি ৰাতিপুৱা টাইমতে খেতিত যাবলগীয়া হয় এইটো টাইমতে গড়টো খোলায় এইবাবে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কাটৰ খনতো আৰু আহ্বান জনাইছোঁ ৰাতি পোহৰা দিবলৈ আৰু আমাক সুৰক্ষা বিষ্ণুত বন্যজন্তুৰ অংগসহ এজনক আটক কৰাৰ খবৰ চাহাবঘাটৰ খৈৰগুৰিত SSBৰ অভিযান বাঘৰ ছাল আৰু হৰিণাৰ ছাল উদ্ধাৰ কৰা হৈছে অঞ্চুমা খেৰকটাৰী নামৰ এটা সৰবৰাহকাৰীক আটক কৰা হৈছে বৃহৎ পৰিমাণৰ বন্যপ্ৰাণী অংগ উদ্ধাৰ কৰা হৈছে বাঘৰ ছাল বাঘৰ লাও খোৱা বাঘৰ হাড় উদ্ধাৰ কৰা হৈছে পানবাৰী থানাত চমজাই দিয়ে সৰবৰাহকাৰীটোক পুনৰ জনাইছো বিষ্ণুত বন্যজন্তুৰ অংগসহ এজনক আটক কৰাৰ খবৰ চাহাবঘাটৰ খৈৰগুৰিত SSBয়ে অভিযান চলায় বাঘৰ ছাল আৰু হৰিণাৰ ছাল উদ্ধাৰ কৰে অঞ্চুমা খেৰকটাৰী নামৰ এটা সৰবৰাহকাৰীক আটক কৰে বৃহৎ পৰিমাণৰ বন্যপ্ৰাণী অংগ উদ্ধাৰ কৰে বাঘৰ ছাল বাঘৰ লাও খোৱা বাঘৰ হাড় উদ্ধাৰ কৰে পানবাৰী থানাত চমজাই দিয়ে সৰবৰাহকাৰীটোক এটা মানুহ ধৰা হৈছে অঞ্চুমা খেৰকটাৰী এইটো SSB ধৰিছে আৰু আমি হেণ্ডঅভাৰ লৈছোঁ এতিয়া তো এতিয়া আমি ইনভেষ্টিগেশ্যনটো ফাৰ্দাৰ কৰিম যেহেতু পূৰ্বতো বহুত চিকাৰী ইয়াৰ পৰা আত্মসমৰ্পণ কৰিছে কিন্তু এতিয়াও এই অঞ্চলত চোৰাং চিকাৰী আছে বুলি এতিয়া ধাৰণা কৰা যায় যিহেতু এই অঞ্চলত কিছুদিন পূৰ্বে এক ঘটনা সংঘটিত হ'ল আজি আকৌ এজন বৃহত্তৰ বাঘৰ ছাল উদ্ধাৰ হ'ল ইয়াত অনুমান কৰিব পৰা যায় সেই অঞ্চলত নিশ্চয় চিকাৰী আছে আমি চাওক আমি নিজৰ ট্ৰাই কৰি আছোঁ চবে ডিউটি কৰি আছোঁ বাট যেতিয়া প্ৰব্লেমটো আহিছে তো ইয়াৰ সলিউশ্যন কৰিব আমি ট্ৰাই কৰি আছোঁ চ' চাওঁ আমি বাছ ভাবিব পাৰোঁ কি ফিউচাৰ এই প্ৰব্লেমটো আৰু নাহক চ' ইনভেষ্টিগেশ্যনটো হওক যদি আমি প্ৰপাৰলি ধৰিব পাৰোঁ দেন ইন ফিউচাৰ নহওক সেইটোৱে আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয়